অবৈধ দখলকাৰীৰ কবলত হৰ্থেবাৰীৰ শালমৰা মহ ৰিজাৰ্ভ আৰু নকুচি মহ ৰিজাৰ্ভ দুখনৰ 4,951 বিঘা ভূমিত বহিছে প্ৰব্ৰজিত লোকৰ গাঁও। একোগৰাকী লোকে দখল কৰিছে 50ৰ পৰা 250 বিঘা পৰ্যন্ত চৰকাৰী ভূমি। উল্লেখ্য যে ঐতিহাসিক মৰা চাউল খোৱাটো বেদখল আৰম্ভ হৈছে, নিশ্চিহ্ন হৈ পৰিছে শালমৰা বিল। এই সন্দৰ্ভত চাওক আমাৰ সাংবাদিক নকুল তালুকদাৰ এক বিস্তৃত প্ৰতিবেদন। বেদখলকাৰীৰ কবলত পৰি এতিয়া অস্তিত্বৰ সংকটত পৰিছে ঐতিহাসিক কাপলা বিল। সমান্তৰালকৈ এতিয়া বিচ্ছিন্ন হৈ পৰিছে শালমৰা আৰু নকুচি মহ ৰিজাৰ্ভ। এই মুহূৰ্তত মই সৰ্থেবাৰী ৰাজচক্ৰৰ অন্তৰ্গত শালমৰা আৰু নকুচি ৰিজাৰ্ভৰ দৃশ্য দেখিব বিচাৰিছোঁ। প্ৰথমতে মোৰ সহযোগী ৰাজুৱে দেখুৱাব। এইখন হৈছে শালমৰা মহ ৰিজাৰ্ভ আৰু ইয়াৰ লগতে আছে নকুচি মহ ৰিজাৰ্ভ। আৰু এই মহ ৰিজাৰ্ভত অবৈধ বেদখলে এতিয়া এই গোটেই মহ ৰিজাৰ্ভত এখন গাঁও হৈ পৰিছে অবৈধ বেদখলকাৰীৰ কবলত পৰি। আৰু ইয়াৰ আচলতে যি চৰ্দাৰ বুলি কোৱা হয়, বেদখলকাৰীক যি উৎসাহিত কৰি আছে, তেওঁলোকৰ অভিযোগ উঠা মতে নাল হক, এলহাম, ৰহমান আদি হৈছে মূল। আৰু তেওঁলোকে এই যি অঞ্চলটোত শ শ বিঘা ভূমি তেওঁলোকে দখল কৰি লৈ তেওঁলোকে বিক্ৰী কৰিছে। আৰু 200 ঘৰ, প্ৰায় 200 ঘৰ প্ৰব্ৰজিত লোকৰ ওচৰত তেওঁলোকে এই মাটি বিক্ৰী কৰি এই গাঁও স্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে। আমাৰ সহযোগী ৰাজুৱে দেখুৱাব, যিমান দূৰলৈকে পাৰে আচলতে সেই ভিতৰলৈ যোৱাটো সম্ভৱ নহয়। আমি ভিতৰলৈ যাব পৰা নাই। যদিহে ড্ৰোন শ্বটৰ সম্ভৱ হয়, ড্ৰোন শ্বটৰ জৰিয়তে দেখুৱাব পৰা যাব কি ধৰণে আচলতে এই গোটেই মহ ৰিজাৰ্ভখন আগুৰি লৈছে, সামৰি লৈছে। আৰু সমগ্ৰ বিল আৰু মহ ৰিজাৰ্ভ এতিয়া বেদখলকাৰীৰ কবলত পৰিছে। একোগৰাকী লোকে 250 বিঘালৈকে মাটি বেদখল কৰি তেওঁলোকে মীন মহল সাজি লৈছে আৰু কোটি কোটি টকা তেওঁলোকে এই অঞ্চলটোৰ পৰা উপাৰ্জন কৰি আছে। বিভিন্ন ঠাইৰ পৰা প্ৰব্ৰজন কৰি অহা এইসকল লোকক লৈ এতিয়া সংকটত পৰিছে স্থানীয় খিলঞ্জীয়া লোক। আৰু এই যি অঞ্চল, সেই অঞ্চলৰ ভিতৰতে আছে এখন সত্ৰ, চেংদি সত্ৰ, যিখন সত্ৰলৈ এতিয়া খিলঞ্জীয়া লোক যাব নোৱাৰা এক অৱস্থা হৈছে। সমগ্ৰ সত্ৰৰ ভূমি বেদখল হৈছে। কাপলা সত্ৰৰো তাত ভূমি বেদখল হৈছে, বিয়াকুচি সত্ৰৰ ভূমি বেদখল হৈছে। আৰু এই যি ৰিজাৰ্ভ, এই ৰিজাৰ্ভ সম্পূৰ্ণৰূপে এতিয়া বেদখলকাৰীৰ কবলত। আমি পুনৰ কৈছোঁ যে নকুচি আৰু এই শালমৰা অঞ্চলৰ প্ৰায় 5,000 বিঘা ভূমি সম্পূৰ্ণৰূপে বেদখল কৰা হৈছে। আৰু এই বেদখল উচ্ছেদ কৰাৰ কাৰণে কেইবাবাৰো নটিচ জাৰি কৰা হৈছে, যদিও ৰহস্যজনক কাৰণত এই অঞ্চলৰ এই যি বেদখল, সেই বেদখল উচ্ছেদ কৰা হোৱা নাই। মই এই মুহূৰ্তত এগৰাকী স্থানীয় লোক আছে, প্ৰাঞ্জল শৰ্মা, মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। সমগ্ৰ বিলখন বা যি এই ৰিজাৰ্ভ বেদখল হৈছে আৰু সমগ্ৰ অঞ্চলটোৰ কাৰণে এটা সংকট আহিছে, কি ক'ব? হয়, এইটো চাওক, আমাৰ এই অঞ্চলৰ ৰাইজৰ আচলতে এইটো দীৰ্ঘদিনীয়া দাবী আছিলে। মানে চাওক, এই অঞ্চলটোৰ প্ৰায় 5,000 বিঘা ভূমি, 4,951 বিঘা ভূমি। আৰু যিটো আমাৰ এই খিলঞ্জীয়াৰ বসতিপূৰ্ণ অঞ্চল আছিলে, য'ত আমাৰ 5খন সত্ৰ একেলগে আছিলে। আমাৰ গদ্য সাহিত্যৰ জনক ভট্টদেৱ সত্ৰ, ওচৰতে মনোহৰদেৱ সত্ৰ, চেংদি সত্ৰ, হৰিদেৱ সত্ৰ, এনেকৈ 5খন সত্ৰৰ মাজত এইখিনি যিখিনি ভূমি আছে, প্ৰতিটো সত্ৰৰ ভূমিসকল আৰু আমাৰ খিলঞ্জীয়াৰ ভূমিসমূহ আমাৰ বেদখল হৈ আছে। আৰু চাওক, এই বৰকাপলাৰ ঐতিহ্যমণ্ডিত এই কাপলা বিলখন, এই বৰকাপলা বিলখনৰ ভূমি আচলতে বেদখল হৈ আছে। আৰু বেদখলকাৰীসকল আচলতে আমাৰ অচিনাকি লোকবিলাক, যিবিলাক কওঁ আমি অচিনাকি লোক, আমি কেইবছৰ আজিৰ পৰা এই 8-10 বছৰৰ ভিতৰত এইখন এটা বৃহৎ গাঁও হৈ উঠিছে। য'ত এইটো চাওক, এইটো আমাৰ এটা আচলতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যোৱা 5টা বছৰত প্ৰায় 1.5 লাখ বিঘা ভূমি আমাৰ বেদখল মুক্ত হৈছে। আৰু এইবাৰ জনাইছে তেওঁ 5 লাখ বিঘা ভূমি বেদখল মুক্ত কৰিব। আৰু আমাৰ এইবাৰ যিহেতু আমি এজন খিলঞ্জীয়া বিধায়ক পাইছোঁ, আমাৰ মাননীয় বিধায়ক দীপক কুমাৰ দাস ডাঙৰীয়াই এই ক্ষেত্ৰত তৎপৰতা দেখাইছে আৰু গুৰুত্বপূৰ্ণ ভূমিকা ল'ম বুলি তেখেতে কৈছে। আৰু এইখিনি ইয়াত যিখিনি বেদখল হৈ আছে, অতি সোনকালে উচ্ছেদ হ'ব বুলি তেখেতে আমাক জনাইছে। অতি শীঘ্ৰে উচ্ছেদ হ'ব লাগে। মই আন এগৰাকী লোকৰ কাষলৈ যাম, যিগৰাকী লোকে আচলতে সক্ৰিয়ভাৱে ইয়াত লাগি আছে। মই পুনৰ কৈছোঁ যে এই যি বিল, এফালে বিল বেদখল, আনফালে বিললৈ অহা পৰিভ্ৰমী চৰাই নিধনযোগ্য চলি থাকে। কি ক'ব? এফালে বিলৰ ভূমি বেদখল, আনফালে ইয়াৰ যি পৰিভ্ৰমী চৰাই, সেয়া নিধনযোগ্য চলাই আছে বেদখলকাৰীয়ে, কি ক'ব? হয়, আমি তাৰমানে বেদখলকাৰীসকলে য'ত বাস কৰি আছে, শালমাৰা মহ ৰিজাৰ্ভত আৰু নকুচি মহ ৰিজাৰ্ভত, এই শালমাৰা আৰু নকুচি মহ ৰিজাৰ্ভতে তেখেতসকলে বাস সাজি তাৰ পৰাই পৰিভ্ৰমী চৰাই নিধনৰ যি পৰিকল্পনা, এই পৰিকল্পনাবিলাক কৰি আছে। আৰু সেই মানুহখিনিক এজন নাৱৰীয়াই ব্ৰহ্মপুত্ৰ চৰৰ পৰা নাৱৰীয়া এজনে, চাহেদ নামৰ এজন নাৱৰীয়াই আনি সেই মানুহখিনিক ইয়াত নাল হকৰ জৰিয়তে এলহাম, ৰহমান, জুনু, মালেক কাজী
এনেকুৱা ধৰণৰ বিভিন্ন নাম আপোনালোকে যেতিয়া যাব ইনভেষ্টিগেশ্যন কৰিব গোটেই নাম পাব আপুনি প্ৰায় 50টা 60টা নাম পাব সেইসকল মানুহে ইয়াত বহুৱাইছে আৰু সেই মানুহবিলাকে এই কাপলা বিলত অজস্ৰ পৰিভ্ৰমী শীত পৰাৰ লগে লগে অজস্ৰ পৰিভ্ৰমী চৰাই লাখ লাখ পৰিভ্ৰমী চৰাই কাপলা বিললৈ আহে তেখেতসকলে জলকেলি খেলে বা আধাৰ চিকাৰ কৰে কিন্তু সেই সময়তে এই পৰিভ্ৰমী চৰাইবিলাক বিভিন্ন ধৰণৰ আকাশী জাল পানীৰ তলত জাল পাতি তেখেতসকলে চিকাৰ কৰি প্ৰায় প্ৰত্যেক দিনে তেখেতসকলে 8ৰ পৰা 10,000 চৰাই নিধন কৰি একো একোগৰাকীয়ে কিমান বিঘা ভূমি বেদখল কৰি ৰাখিছে 50 বিঘাৰ পৰা 250 বিঘালৈকে একোগৰ মানুহে তাৰমানে ভূমি বেদখল কৰি ৰাখিছে আৰু চবতকে বেছি আছে নালক আৰু হ'ল ৰহমান এলাম এই তিনিজন মানুহ তাৰমানে চবতকে বেছি এয়া ৰাইজৰ প্ৰতিক্ৰিয়া ৰাইজে স্পষ্টকৈ কৈছে যে কি পৰ্যায়ত সেই চৰকাৰী ভূমি বেদখল হৈছে এতিয়া একাংশ সন্দেহজনক নাগৰিকৰ জৰিয়তে ঐতিহাসিক মৰা চাউল খোৱাত